নিৰন্ধ্ৰ তমসাভেদী নতুনৰ আবাহন ইতিহাসৰ কৰাপাতত খোদিত আৰু এটা বৰ্ষৰ চিৰাচৰিত বিদায় অবিশ্বাস আৰু সংশয়ৰ আলি দুমুজাই দি বিদায় লগ্নৰ ব্যথা সামৰি বুৰঞ্জীৰ বুকুত থিতাপি ল'লে 2024 বৰ্ষই ঘটনা পৰিঘটনা আৰু উত্তৰণ অগ্ৰগতিৰ মূৰ্ত বিমূৰ্ত ধাৰণাৰ পৰিমণ্ডলত আবদ্ধ সময়ে বাগৰ সলালে সূৰ্যাস্তৰ নিৰাশা অনিশ্চয়তাত ঠেলি আস্থা বিশ্বাস আৰু প্ৰত্যয়ৰ অনন্ত বৈভৱ কঢ়িয়াই উদয়াচলত অৰুণৰ নতুন পোহৰৰ অৱগুণ্ঠন অভিপ্সা অভিসাৰত মত্ত উত্তৰ প্ৰজন্মৰ স্খলিত মনস্তত্বৰ নৈৰাক্ষত বিধ্বস্ত সময়ৰ সাক্ষী হৈ পুৰণিৰ বিদায় সময়ে কোবাই গ'লেও প্ৰতিটো নৱবৰ্ষই নতুনত্বৰ ধাৰা আনিলেও মহাবাহুৰ শ্ৰুতধাৰাত অনন্তকাললৈ প্ৰবাহিত হৈ থাকিব অসম আৰু অসমীয়াৰ স্বাভিমান ধ্বংসৰ বুকুৰে সৃষ্টিৰ নতুন সপোন অংকুৰিত হোৱাৰ গভীৰ প্ৰত্যাশাৰে ধৰিত্ৰীৰ বক্ষত হৈৰন্ধৰ অবিৰত কৰ্ষণ শুভ্ৰ কুহেলিকাৰ আচ্ছাদন ফালি জাক জাক বলাকাৰ পোহৰমুখী যাত্ৰাই নতুন প্ৰভাতত দিলে আশাবাদৰ বতৰা বিদায় বৰ্ষত লুইত সৈকতত কোনোবা হেৰাই যোৱাৰ অনাকাংক্ষিত বেদনা অথবা ক্ষুধাতুৰ শাৰদুলৰ তীক্ষ্ণ দাঁতত নৰৰক্তৰ চেকুৰা খানিত কৰবীৰ আঘাতত ৰক্তাক্ত ৰাজপথে ৰিঙিয়াই গ'ল বিদায় লগ্নত নিনাদিত অসফল অবাঞ্ছিত প্ৰেমৰ অসমাপ্ত অধ্যায় তাৰ মাজতো সূৰ্যাস্তৰ নিৰাশা অনিশ্চয়তা ঠেলি আস্থা বিশ্বাস আৰু গভীৰ প্ৰত্যয়েৰে দিগ্বলয়ত উদ্ভাসিত দিনমণিৰ দীপ্ত আভাত অৱগাহন বিশ্ববাসীৰ ৰাজন্যৰথীৰ প্ৰচণ্ড লিপ্সাৰ অৰ্থদণ্ড কুক্ষিগত কৰাৰ গদ্দালিকা প্ৰবাহত নিৰন্ন নিৰ্বস্ত্ৰ অজস্ৰজনৰ আৰ্তনাদৰ মিছিল লালসাৰ ঐন্দ্ৰজালিক চক্ৰবাহুত বন্দী জনতাৰ দুবাহু প্ৰসাৰিত আকুল আহ্বান আবাহন অনাগত সময়ৰ পোহৰ বিচাৰি নতুনৰ সন্ধান আপেক্ষিক পোহৰ বিচৰাৰ অন্তৰাত্মাৰ অবিৰত আহ্বানত সকলোৱে আদৰি লৈছে নতুন বৰ্ষটো এৰি অহা দিনবোৰৰ স্বপ্নভংগৰ ব্যথা বেদনা পাহৰি সকলোৱে আশা কৰিছে অনাগত সময়ে সলনি কৰিব জীৱনৰ পৰিভাষা ৰাঙলী সূৰুজৰ দীপ্ত আভাত অৱগাহন কৰি নতুন বছৰৰ শুভক্ষণত অনন্ত শুভকামনা প্ৰতিদিন টাইমৰ প্ৰতিগৰাকী চিৰনৱশ্য দৰ্শকলৈ আজি বছৰৰ প্ৰথম দিনটোত দেখিবলৈ পোৱা গৈছে পুৱাৰ ভাগতেই মঠ মন্দিৰসমূহত ৰাইজে ভিৰ কৰিছে মঠ মন্দিৰসমূহত আজি নেদেখাজনৰ শ্ৰীচৰণত সেৱা আগবঢ়াইছে প্ৰতিগৰাকী ৰাইজে সকলোৱে একেলগে মঠ মন্দিৰসমূহত উপস্থিত হৈ আজি নেদেখাজনৰ শ্ৰীচৰণত প্ৰাৰ্থনা কৰিছে নেদেখাজনৰ শ্ৰীচৰণত আজি সকলোৰে মংগল কামনাৰ্থে সেৱা আগবঢ়োৱা দেখিবলৈ পোৱা গৈছে মহানগৰীকে ধৰি ৰাজ্যৰ প্ৰতিটো স্থানৰ পবিত্ৰ মঠ মন্দিৰসমূহত ৰাইজৰ যথেষ্ট ভিৰ পৰিলক্ষিত হৈছে আজি বছৰৰ পহিলা দিনটোৰ পুৱাৰে পৰা আমি পৰিৱেশসমূহ আপোনালোকক পুৱাৰে পৰা দেখুৱাই গৈছোঁ প্ৰতিটো মঠ মন্দিৰতে এতিয়াও বীৰ দি বাট নোপোৱা এটা অৱস্থাৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে যিমানেই সময় বাগৰিছে সিমানেই ৰাইজ ওলাই আহিছে সকলোৱে এইদৰে নেদেখাজনৰ শ্ৰীচৰণত সেৱা আগবঢ়োৱা পৰিলক্ষিত হৈছে আমি সামগুৰিৰ মহামৃত্যুঞ্জয় মন্দিৰৰ পৰা আপোনালোকক পৰিৱেশ দেখুৱাব বিচাৰিছোঁ আজি বছৰৰ পহিলা দিনটোৰ নয়নমণি বৰাৰ জৰিয়তে পাখি লগা সময়ৰ ফুটত পাৰ হ'ল আৰু এটা বছৰ নতুন চিন্তা নতুন আশাৰে প্ৰত্যেকে আৰম্ভ কৰিলে এটা নতুন বছৰ আৰু এই মুহূৰ্তত মই নগাঁৱৰ মহামৃত্যুঞ্জয় মন্দিৰত উপস্থিত আছো আৰু নগাঁৱৰ মহামৃত্যুঞ্জয় মন্দিৰত পুৱাৰে পৰা দেখিবলৈ পোৱা গৈছে যে অজস্ৰ ভক্তই ইয়াত আহি ভিৰ কৰা দেখিবলৈ পোৱা গৈছে আৰু ইংৰাজী নৱবৰ্ষৰ প্ৰথমটো দিনতেই মহামৃত্যুঞ্জয় মন্দিৰত এইদৰে পৰিৱেশ দেখিবলৈ পোৱা গৈছে তাৰ পৰিৱেশটো দেখাইছো যে মহামৃত্যুঞ্জয় মন্দিৰত বৰ্তমান মুহূৰ্তত আচলতে অসমবাসীৰ মংগল কামনাৰে যি এই যজ্ঞ ইতিমধ্যে অনুষ্ঠিত হৈছে পূজা পাঠ অনুষ্ঠিত হৈছে আৰু ইংৰাজী নৱবৰ্ষটো যাতে প্ৰত্যেকৰে ভালে যায় তাৰ প্ৰতি লক্ষ্য ৰাখি এইদৰে পূজা পাঠ এই মুহূৰ্তত কৰা দেখিবলৈ পোৱা গৈছে মোৰ লগত পুৰোহিতসকল উপস্থিত আছে মই তেখেতসকলৰ ওচৰলৈ পোনপটীয়াকৈ আহিবলৈ চেষ্টা কৰিম কিমান সময়ত খুলিছে মন্দিৰ মন্দিৰ 7টা বজাৰ পৰা দৰ্শনাৰ্থীৰ কাৰণে দৰ্শন ষ্টাৰ্ট হৈছে মৰে পৰা মানুহ আহি আছে মানুহ আহি আছে লাহে লাহেকে মানুহ আৰু বাঢ়ি থাকিব এতিয়া ঠাণ্ডা আছে লাহে লাহেকে 9টাৰ পাছত মানুহ বাঢ়িয়ে থাকিব আপোনালোকে ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জনালো যিহেতু আজি ইংৰাজী নৱবৰ্ষৰ প্ৰথমটো দিন সমগ্ৰ অসমবাসী তথা বিশ্ববাসীৰ মংগল কামনাৰে এই মহামৃত্যুঞ্জয় মন্দিৰৰ পৰা যদি এটা মন্ত্ৰোচ্চাৰণ কৰে তেতিয়াহ'লে সকলো এই মুহূৰ্তত ধন্য হ'ব ओम मृत्युंजयाय रुद्राय नीलकंठाय संभवे अमृतेशाय सर्वाय महादेवाय ते नमः सर्वमंगलमांगल्ये शिवे सर्वार्थसाधिके शरण्ये त्र्यंबके गौरी नारायणी नमोस्तुते समस्त আমার সনাতন ধর্মীয় অবলম্বীকো
আজি ইয়াৰ মহামৃত্যুঞ্জয় মন্দিৰৰ পৰা শুভেচ্ছা নৱবৰ্ষৰ শুভেচ্ছা জনালো চবক মংগল হওক আৰু চবে দিনৰ দিন বাঢ়ি যাওক ভগৱানে চবক কল্যাণ কৰক এইটোৱে মোৰ মানিছে পৰিৱেশটো মই দেখাইছো আচলতে যি নগৰ মহামৃত্যুঞ্জয় মন্দিৰ আছে সেই মহামৃত্যুঞ্জয় মন্দিৰত বৰ্তমান মুহূৰ্তত অজস্ৰ ভক্তই আহি ভিৰ কৰা দেখিবলৈ পোৱা গৈছে আৰু তাৰে পৰিৱেশটো পোনপটীয়াকৈ আমি প্ৰতিদিন টাইমৰ দৰ্শকসকলক দেখাবলৈ চেষ্টা কৰিছো উল্লেখ কৰিছো যে নতুন বছৰ আৰু নতুন আশা আৰু নতুন প্ৰত্যাশালৈ সকলোৱে এইদৰে নতুন বছৰটো আৰম্ভ কৰিছে আৰু পুৱাৰ ভাগতে মন্দিৰত আহি ভিৰ কৰা দেখিবলৈ পোৱা গৈছে আৰু মৃত্যুঞ্জয় মন্দিৰৰ ভিতৰ অংশৰ পৰিৱেশ দেখিছো ইয়াত ইতিমধ্যে পূজা পাঠ অনুষ্ঠিত হৈছে আৰু যথেষ্ট সংখ্যক লোক ইতিমধ্যে আহিছে মই ভক্তসকলৰ লগত সমান্তৰালভাৱে কথা পাতিবলৈ চেষ্টা কৰিম কিন্তু তাৰ পূৰ্বে মই উল্লেখ কৰিছো যে এগৰাকী লোক মোৰ লগত উপস্থিত আছে ক'ৰ পৰা আহিছে মোৰ ঘৰ ইয়াতে কি ক'ব নতুন এটা বছৰ আজি পুৱাই সকলোকে শুভেচ্ছাও থাকিল লগতে ভগৱানে সকলোকে যাতে মংগল কৰে সেইটো কামনা কৰিছোঁ। নতুন বছৰত নতুন পৰিকল্পনা আচলতে সকলোৱে থাকে সকলোৱে নতুন কিবা পৰিকল্পনা পুৱাৰ ভাগতে আপোনাৰ মন্দিৰত দেখিবলৈ পোৱা গৈছে নতুন পৰিকল্পনা মানে মোৰ ল'ৰা আজি জন্মদিন আছিল সেইকাৰণে জন্মদিনৰ কাৰণে মন্দিৰত তেখেতৰ ওচৰৰ পৰা বিচাৰিবলৈ নিশ্চিতভাৱে এইদৰে প্ৰত্যেকজন আহিছে আৰু প্ৰত্যেকজন আহি এইদৰে মন্দিৰত যি আচলতে দেৱাদিদেৱ মহাদেৱৰ আশীষ লোৱা দেখিবলৈ পোৱা গৈছে আৰু ইংৰাজী নৱবৰ্ষৰ পহিলা দিনটোত আমি আপোনালোকক ইয়া পোনপটীয়াকৈ দৃশ্যাংশ দেখুৱাইছো এয়া হৈছে মহামৃত্যুঞ্জয় মন্দিৰৰ দৃশ্যাংশ মহামৃত্যুঞ্জয় মন্দিৰত এইদৰে পুৱাৰ ভাগতে অজস্ৰ ৰাইজে ভিৰ কৰা পৰিলক্ষিত হৈছে